নমস্কাৰ 24 লাইভ চৰকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা খবৰ ৰাজ্যত নতুনকৈ সৃষ্টি হ'ব অৰুণোদয় হিতাধিকাৰীৰ কথা ঘোষণা কৰিছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 ছেপ্টেম্বৰত নতুনকৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ প্ৰক্ৰিয়া আৰম্ভ আৰু এইবাৰ ৰেচন কাৰ্ড থকা ব্যক্তিসকলেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আমি জনাম এই মুহূৰ্তৰ সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ ৰাজ্যত নতুনকৈ সৃষ্টি হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নতুনকৈ অৰুণোদয় আঁচনিৰ সৃষ্টি হ'ব বুলি কোৱা হৈছে আঁচনিৰ হিতাধিকাৰীসকলৰ সৃষ্টি হ'ব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া ৰাজ্যত 15 ছেপ্টেম্বৰৰ পৰা এই প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব ৰেচন কাৰ্ড থকা সকলে লাভ কৰিব এই সুবিধা এবাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক থকা সকলে এই সুবিধা লাভ কৰিব 1 ফেব্ৰুৱাৰীত দিয়া হ'ব অৰুণোদয় আঁচনি 1 ফেব্ৰুৱাৰীত এই আঁচনি দিয়া হ'ব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনি 2.0 হিতাধিকাৰী সকলেও লাভ কৰিব লাগিব আবেদন ইতিমধ্যে যিসকল পূৰ্বৰ আঁচনি আছিলে হিতাধিকাৰী তেওঁলোকে আবেদন কৰিব লাগিব অৰুণোদয় আঁচনি 3.0 নামেৰে জনা যাব এই আঁচনিখনক এই কথা উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা উল্লেখ কৰিছে তেওঁ কৈছে যে ইয়াৰ পূৰ্বে যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছিলে অৰুণোদয় 2.0 হিতাধিকাৰী সকলে নতুন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সৃষ্টি নোহোৱালৈকে অৰুণোদয় আঁচনি যেনেদৰে লাভ কৰিছিলে পূৰ্বৰ পৰা তেনেদৰে লাভ কৰি থাকিব আৰু 15 ছেপ্টেম্বৰৰ পিছত নতুনকৈ অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত যিসকলে পূৰ্বতে অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া লাভ কৰিছিলে সেই সকল ব্যক্তিৰ ঘৰত যদি চাকৰি কৰা ব্যক্তি বা আন কোনো ব্যক্তি আছে তেনেহলে চাকৰি থকা বা চৰকাৰী চাকৰি থকা সেই সকল ব্যক্তিৰ দুই এজনৰ নাম কটা যাব বুলি কৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকী আৰু নতুনকৈ যি অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 3.0 তাৰ লগত পূৰ্বৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকলো লোক হ'ব বুলি কৈছে যোগ কৰা হ'ব বুলি কৈছে আৰু ইতিমধ্যে 15 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইয়াৰ লগতে অৰুণোদয় বহুতো ভুৱা ৰেচন কাৰ্ড থকা ব্যক্তি ওলাইছে যাৰ বাবে অৰুণোদয় আঁচনিৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত কেতিয়াবা বিভিন্ন ধৰণৰ খেলিমেলিও সৃষ্টি হোৱা দেখা গৈছে আৰু এই যি সকল ভুৱা ৰেচন কাৰ্ড থকা ব্যক্তি এই সকলৰ নাম কটা যাব বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে 1 ফেব্ৰুৱাৰীত দিয়া হ'ব অৰুণোদয় আঁচনি আৰু এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়ালৈকে 12,60,000তকৈ বেছি হিতাধিকাৰীৰ সৃষ্টি হোৱা বুলিও তেওঁ উল্লেখ কৰিছে আৰু এই সমগ্ৰ যি অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া এই আঁচনিৰ প্ৰক্ৰিয়া শীঘ্ৰে অনুষ্ঠিত হ'ব আৰু মাত্ৰ কেইটামান দিনৰ পিছতে আৰম্ভ হ'ব নতুন অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া আৰু নতুন অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে পূৰ্বৰ যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেওঁলোকৰ মাজৰ পৰা কিছু সংখ্যক হিতাধিকাৰীৰ নাম কটা যাব বুলি উল্লেখ কৰিছে এই মুহূৰ্তত সেই মন্তব্য আছে আমাৰ হাতত সেই মন্তব্য আমি আপোনালোকক শুনাইছো নাই সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব অৰুণোদয় 2ৰ বেনিফিচিয়াৰী সকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈ আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰী নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম পুৰণা বেনিফিচিয়াৰী দুই এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে কোনোবা ঘৰত গাড়ী কিনিলে বিভিন্ন কাৰণত তেওঁলোকে নাপাব কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কন্ডিশন হল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায় ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব ৰেচন কাৰ্ডবোৰ আধাৰ লিংক গতিকে অটোমেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব নহলে মই যোৱাবাৰ আপোনালোকক কৈছো যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰী কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত